ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। ৰাজ্যৰ নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, চাকৰি কৰ্তনৰ বাবে পুনৰ আহিছে নিৰ্দেশনা। এইবাৰ 5 শতাধিক কৰ্মচাৰীৰ চাকৰি কৰ্তনৰ নিৰ্দেশ। NHMৰ পিছত এইবাৰ 108ৰ কৰ্মচাৰীসকলৰ চাকৰি কৰ্তনৰ নিৰ্দেশ। প্ৰতিবাদত নামিছিল কৰ্মচাৰীসকলে। চাকৰি নিয়মীয়াকৰণৰ দাবীত তেওঁলোকে প্ৰতিবাদ কৰিছিল আৰু ইয়াৰ পিছতে চাকৰি কৰ্তনৰ বাবে নিৰ্দেশ আহিছে প্ৰায় 5 শতাধিক 108ৰ কৰ্মচাৰী। ইপিনে ৰাজ্যৰ শিক্ষকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে। শিক্ষাবৰ্ষ পুনৰ সলনিক লৈ এই গুৰুত্বপূৰ্ণ খবৰ যে এপ্ৰিল মাৰ্চ নে জানুৱাৰী ডিচেম্বৰ ৰাজ্যিক শৈক্ষিক বৰ্ষক লৈ পুনৰ বিপৰীত মেৰুত শিক্ষামন্ত্ৰী শিক্ষক সংগঠন। উল্লেখযোগ্য যে শিক্ষক সংগঠনসমূহৰ পৰা দাবী উত্থাপন হোৱাত ৰাজ্য চৰকাৰে শৈক্ষিক বৰ্ষ সন্দৰ্ভত সিদ্ধান্ত ল'বলৈ শিক্ষা বিষয় আৰু শিক্ষাবিদক লৈ এখন 15জনীয়া কমিটি গঠন কৰি দিছিল। এই কমিটিয়ে শৈক্ষিক বৰ্ষ সলনিৰ প্ৰসংগত বিভিন্ন দিশ অধ্যয়ন কৰাৰ লগতে শিক্ষক সংগঠনসমূহৰ পৰাও মতামত বিচাৰে। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে সৰ্বভাৰতীয় পৰ্যায়ত বৰ্তমানে থকাৰ দৰে এপ্ৰিলৰ পৰা মাৰ্চলৈ শৈক্ষিক বৰ্ষ বাহাল ৰখাৰ ক্ষেত্ৰত মত পোষণ কৰি মন্তব্য কৰি আহিছে। ইপিনে ৰাজ্যৰ 11টা শিক্ষক সংগঠনে জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ শৈক্ষিক বৰ্ষ সলনিৰ বাবে দাবী উত্থাপন কৰিছে। উল্লেখ্য যে ৰাজ্যত পূৰ্বতে শৈক্ষিক বৰ্ষ আছিল জানুৱাৰী ডিচেম্বৰ। কোভিড পৰিস্থিতিৰ পাছত ৰাজ্য চৰকাৰে শিক্ষাবৰ্ষ সৰ্বভাৰতীয় পৰ্যায়ৰ লগত খাপ খুৱাই এপ্ৰিল মাৰ্চ কৰে আৰু অসমৰ প্ৰাকৃতিক পৰিৱেশ উৎসৱ পালনৰ বাবে চৰকাৰী বন্ধ, প্ৰাকৃতিক দুৰ্যোগ আদি বিভিন্ন বিষয়ত আন ৰাজ্যৰ লগত খাপ নোখোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষক সংগঠনসমূহে অসমত শৈক্ষিক বৰ্ষ আগৰ দৰে জানুৱাৰী ডিচেম্বৰ কৰাৰ দাবী জনাই আহিছিল আৰু শিক্ষক সংগঠনসমূহৰ দাবীৰ প্ৰতি সঁহাৰি দি শিক্ষা বিভাগে গোটেই বিষয়টো চালিজাৰি পৰামৰ্শ দিবলৈ বিদ্যালয় শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কৃষ্ণা বৰুৱাক অধ্যক্ষ হিচাপে লৈ এখন সমিতি গঠন কৰি দিছিল। এই কমিটিয়ে শিক্ষক সংগঠনসমূহৰ পৰা মতামত বিচাৰে। শিক্ষক সংগঠনসমূহে পৃথকে পৃথকে মতামত দিয়াৰ পৰিৱৰ্তে ঐক্যবদ্ধভাৱে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ হৈ শিক্ষা বিভাগক স্পষ্টভাৱে জনাই দিয়ে যে তেওঁলোকে শৈক্ষিক বৰ্ষ আগতে থকাৰ দৰে অৰ্থাৎ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ ঘূৰাই অনাটো বিচাৰে। শিক্ষক সংগঠনসমূহে সামূহিকভাৱে শৈক্ষিক বৰ্ষ আৰম্ভণিৰ বিষয়টো সবিস্তাৰে আলোচনা কৰি সৰ্বসন্মতিক্ৰমে বৰ্তমানৰ এপ্ৰিল মাৰ্চৰ চক্ৰৰ পৰিৱৰ্তে জানুৱাৰীৰ পৰা ডিচেম্বৰ চক্ৰলৈ সলনি কৰাৰ বাবে প্ৰস্তাৱ কমিটিৰ অধ্যক্ষ তথা বিদ্যালয় শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কৃষ্ণা বৰুৱাক অৰ্পণ কৰিছে। ইপিনে কৰ্মচাৰীসকলৰ অষ্টম দৰমহা আয়োগক লৈ পুনৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে। অষ্টম দৰমহা আয়োগক লৈ পুনৰ লোকসভাত প্ৰশ্ন উত্থাপন হৈছে। চৰকাৰে শেহতীয়াকৈ অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ বাবে অধিসূচনা জাৰি কৰিছেনে নাই, ইয়াৰ সবিশেষ লগতে টাৰ্মছ অফ ৰেফাৰেন্স, কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী পেঞ্চনাৰসকলৰ বাবে তাৎক্ষণিক সকাহৰ ব্যৱস্থা হিচাপে চৰকাৰে বৰ্তমানৰ DARক মৌলিক দৰমহাৰ সৈতে একত্ৰিত কৰিব নেকি, যদি আছে তেন্তে ইয়াৰ সবিশেষ লগতে অষ্টম দৰমহা আয়োগৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰৰ দৰমহা পেঞ্চনৰ পুনৰীক্ষণৰ প্ৰস্তাৱ কৰা হোৱা নাই নেকি, ইয়াৰ কাৰণ আৰু ইয়াৰ উত্তৰ প্ৰদান কৰিছে যে হয়, চৰকাৰে টাৰ্মছ অফ ৰেফাৰেন্স অষ্টম দৰমহা আয়োগ CPC গঠনৰ বাবে 3/11/2025 তাৰিখৰ প্ৰস্তাৱ অৱগত কৰিছে। বৰ্তমানৰ ডিয়াৰনেছ ভাত্তাক বেচিক পেৰ সৈতে একত্ৰিত কৰাৰ সন্দৰ্ভত কোনো প্ৰস্তাৱ বিবেচনাধীন নহয়। লগতে অষ্টম CPCয়ে বিভিন্ন বিষয় যেনে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ পে, ভাত্তা, পেঞ্চন ইত্যাদি পুনৰীক্ষণ কৰিব। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কৰ্মচাৰীৰ হৈ এখন পত্ৰ প্ৰেৰণ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আৰু এই পত্ৰখন মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিছে, য'ত আইন সকলোৰে বাবে সমান হোৱা উচিত বুলি দাবী কৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এই জৰুৰী পত্ৰ প্ৰেৰণ কৰিলোঁ। বিষয়বস্তু আছিল ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী শ্ৰী অশোক সিংহল ডাঙৰীয়াক বিধানসভাৰ কাম কাজৰ পৰা বিৰত থকাৰ বাবে দৰমহা কৰ্তনৰ দাবী। চৰকাৰৰ এক দ্বৈত চৰিত্ৰ আৰু চৰম অন্যায় আমাৰ চকুত পৰিলক্ষিত হৈছে।
নেশ্যনেল হেল্থ মিছনৰ কৰ্মচাৰীৰ প্ৰতি অন্যায় যিসকল ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান NHMৰ কৰ্মচাৰীয়ে কোভিড-19 মহামাৰীৰ সময়ত নিজৰ জীৱন তুচ্ছ কৰি আমাক সুৰক্ষা দিছিল তেওঁলোকে নিজৰ ন্যায্য প্ৰাপ্যৰ বাবে গণতান্ত্ৰিক প্ৰতিবাদ কৰোঁতে চৰকাৰে তেওঁলোকৰ দৰমহা কৰ্তনৰ নিৰ্দেশ দিছে মন্ত্ৰীৰ ক্ষেত্ৰত ৰেহাই আনহাতে খুদ স্বাস্থ্যমন্ত্ৰী শ্ৰী অশোক সিংহল ডাঙৰীয়াই যোৱা বিধানসভা অধিৱেশনৰ সময়ত 5 দিন ধৰি সদনৰ গুৰুত্বপূৰ্ণ কাম কাজৰ পৰা বিৰত থাকি ব্যক্তিগত কামত ব্যস্ত আছিল এয়া তেখেতৰ চৰকাৰী দায়িত্ব উলংঘা নহয়নে যদি চৰকাৰে ভাবে যে দাবী জনোৱা কৰ্মচাৰীৰ অনুপস্থিত থাকিলে দৰমহা কাটিব লাগে তেন্তে একে নিয়ম মন্ত্ৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব লাগিব ৰাইজৰ বাবে যি আইন কেবিনেট মন্ত্ৰীসকলৰ বাবেও সেই একেই আইন হোৱা উচিত গতিকে দৰমহা কৰ্তনৰ বিষয়টোক লৈ এতিয়া এইদৰে মতামত আগবঢ়োৱা দেখা গ'ল বিৰোধীৰ ইপিনে ৰাজ্যৰ টিউটৰ শিক্ষকসকলৰ বাবে এক ডাঙৰ খবৰ আইন সংশোধনৰ নাম লৈ 720 টকা বৃদ্ধিৰে টিউটৰ সমাজক পুনৰ প্ৰতাৰণা মাত্ৰ 12,000 টকাৰ মজুৰিৰে শিক্ষকতাৰ বৃত্তিত জড়িত শিক্ষকসকলৰ মজুৰি বৃদ্ধিৰ নামত চৰকাৰে আইন সংশোধনেৰে 6% অৰ্থাৎ 720 টকাহে বৃদ্ধি কৰিছে উল্লেখ্য যে টিউটৰ শিক্ষকসকলক শিক্ষক পদলৈ উন্নীত কৰা আৰু সমকামৰ সমদৰমহা প্ৰদানৰ বাবে যোৱা 5 বছৰে সন্থাই দাবী জনাই আহিছিল যদিও শিক্ষামন্ত্ৰীয়ে আইনৰ দোহাই দি ইয়াক কাৰ্যকৰী কৰা নাছিল আনহাতে বিগত 5 বছৰে মুখ্যমন্ত্ৰীয়ে সংস্থাক সাক্ষাৎ নিদি বাজেট অধিৱেশনত উত্থাপন হোৱা পাৰিশীকৰণ সংশোধনী বিলত টিউটৰসকলৰ বাবে ধাৰ্য কৰা মূল দৰমহা গাঁথনিৰ হিচাপে মাত্ৰ 6% অৰ্থাৎ 720 টকা বৃদ্ধি কৰি শিক্ষক সমাজক তাচিল্য কৰিছে চৰকাৰৰ এই পদক্ষেপক শিক্ষকসকলৰ প্ৰতি প্ৰতাৰণাৰ এক নিদৰ্শন বুলি অভিহিত কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লৈছে টিউটৰ সমাজে আৰু এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টোত কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ